মই অসমৰ অভিমন্যু কিন্তু অসমৰ ৰাইজে মোক চক্ৰবেহুৰ পৰা উদ্ধাৰ কৰিব নগাঁৱৰ হাতীচুঙত এই মন্তব্য গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ উন্নয়ন তৃণমূলত নাই হেলিকপ্টাৰতে সীমাবদ্ধ বুলি সৰব সাংসদগৰাকী প্ৰাৰ্থিত্বক লৈ বিজেপিত মেচ ফিক্সিঙেই হোৱাৰ সম্ভাৱনা বুলি মন্তব্য গৌৰৱ গগৈৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই আত্মবিশ্বাস বঢ়াইছে আজিৰ তাৰিখত বিৰোধীৰ কণ্ঠ শক্তিশালী হৈছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ নগাঁৱৰ হাতীচুঙত ৰাজহুৱা শ্মশানৰ আধাৰশিলা স্থাপনৰ লগতে এক দলীয় কৰ্মী সভাতো অংশ লয় সাংসদগৰাকীয়ে মইতো অসমৰ অভিমন্যু ভাবিছোঁ মই নিজে অনুভৱ কৰিছোঁ কিন্তু মহাভাৰতৰ অভিমন্যু আৰু অসমৰ অভিমন্যুৰ মাজত এটাই পাৰ্থক্য হ'ব যে এইবাৰ মই চক্ৰবিউটো ভাঙি ওলাই যাম আৰু সেই ছবিত যিখিনি মানুহৰ মুখখন দেখাইছে গৌৰৱ হিচাপে মোৰ মনত মই সেই ছবিৰ সেই মানুহবোৰৰ মুখখন নহয় ক'বা বেলেগজনৰহে চেহেৰাবোৰ মই দেখা পাইছোঁ কিন্তু আকৌ কৈছোঁ যে আমাৰ এইবাৰ অসমীয়া ৰাইজে আমাক এই চক্ৰবিউ ভাঙি দিয়া ক্ষেত্ৰত অসমীয়া ৰাইজে আমাক যথেষ্ট সহায়